ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ম্যাথ অসমলৈ তোমালোকক স্বাগতম। আমি যোৱা ক্লাছত পুনৰালোচনা চেপ্টাৰটো নৱম শ্ৰেণীৰ গণিতৰ পুনৰালোচনা চেপ্টাৰটো কৰি আছিলোঁ। যোৱা ক্লাছত আমি কৰিছিলোঁ কি এই স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কৰিছোঁ। মই যোৱা ক্লাছতে তোমালোকক কৈছিলোঁ যে আমি যিখিনি আগতে সূত্ৰ আছে সূত্ৰকেইটা আগতে ডেফিনেশ্যনখিনি আগতে জানিব লাগিব। সেই হেতুকে আজি আমি অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যানো কি, লগতে সংখ্যা ৰেখাটো কি, সেই বিষয়ে আজি পঢ়িবলৈ যত্ন কৰিম। ঠিক আছে, তেতিয়াহ'লে আমি পাৰ্ট 2 ষ্টাৰ্ট কৰি দিওঁ। ওকে, তো আমি আজিৰ ভিডিঅ'টো হ'ল আমাৰ পাৰ্ট 2 দ্বিতীয় নম্বৰ। পুনৰালোচনা আমি লাষ্ট ক্লাছত পঢ়িছিলো ডিজিট বা অংক আছিল কি গণিতত যিবিলাক সংখ্যা লিখিলে যিবোৰ চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবিলাকক আমি কি বুলি কওঁ? অংক বুলি কওঁ। গণিতত অংক কেইটা আছিলে? গণিতত অংক আছিলে 10টা। 0 1 2 3 4 5 6 7 8 আৰু 9। সংখ্যা কি হৈছিল যে অংকৰে আমি সংখ্যা লিখিছিলো। তাৰপিছত কৰিছিলো কি স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কি আছিল? গণনা কৰিবৰ কাৰণে যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰিছিলো সেই সংখ্যাবিলাকক কি বুলি কোৱা হৈছিল? স্বাভাৱিক সংখ্যা কোৱা হৈছিল। যেনে 1 2 3 4 5 ডট ডট। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আছিলে? 1 আৰু স্বাভাৱিক সংখ্যাটো অসীম। তাৰপিছত আমি কৰিছিলো কি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাটো কি আছিলে? শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এই পূৰ্ণ সংখ্যাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আছিলে শূন্য আৰু পূৰ্ণ সংখ্যা অসীম আছিল। যেনে 0 1 2 3 4 5 ডট ডট বা অসীম। ঠিক আছে, গতিকে আমি আজি পঢ়িম কি অখণ্ড সংখ্যা। খুব ইম্পৰ্টেন্ট গণিতৰ এটা সংখ্যা। কি হল? অখণ্ড সংখ্যা। এটা তোমালোকৰ ক্লাছ 10তো লাগে, মানে তোমাৰ ডেফিনেশ্যনটো তোমালোকৰ নাহে, বাট এইখিনি যদি আমি নাজানো, প্ৰাইমাৰী থিংছ যদি নাজানো, তেতিয়াহ'লে আমাৰ বুজোতে অসুবিধা হ'ব। গতিকে হোৱাট ডু ইউ মিন বাই ইন্টেজাৰ্স? ওকে, ইন্টেজাৰ্স বুলি কয়। ইন ইংলিছ ইট ইজ কল্ড ইন্টেজাৰ। আমি যোৱা ক্লাছত কৈছিলো যে অসমীয়াৰ লগে লগে আমি ইংৰাজী টাৰ্মবোৰ পঢ়িবলৈ যত্ন কৰিম। ঠিক আছে, তো অখণ্ড সংখ্যা পঢ়াৰ আগতে আমি ঋণাত্মক সংখ্যাৰ ধাৰণাটো আমি জানিব লাগিব, আৰু ঋণাত্মক সংখ্যাৰ ধাৰণাটো হৈ যোৱাৰ পিছত অখণ্ড সংখ্যাটো পঢ়িলে ভাল হ'ব। আৰু ঋণাত্মক সংখ্যাটো কি আছিলে দেখা। এইখিনি কৈছিলো কি ঋণাত্মক সংখ্যাৰ ধাৰণাটো আগতে পঢ়ি লওক। ঋণাত্মক সংখ্যাৰ ধাৰণাটো তোমালোকক মই আগতে কৈ লওঁ। ঋণাত্মক সংখ্যাটো হল বা ইংৰাজীত বুলি কি বুলি কয়? নিগেটিভ নাম্বাৰ। নিগেটিভ নাম্বাৰটো বুলি লিখিব যা নিগেটিভ নাম্বাৰ। ওকে, নিগেটিভ নাম্বাৰটো হ'ব নিগেটিভ নাম্বাৰ। আচ্ছা, আমি এই ঋণাত্মক সংখ্যা ধনাত্মক নাম্বাৰ মানে আমি কি কৰিছিলো? স্বাভাৱিক সংখ্যাক ধনাত্মক সংখ্যা বুলি কোৱা হৈছিল। ধনাত্মক বিপৰীত শব্দ হল ঋণাত্মক। তাৰ মানে কি স্বাভাৱিক সংখ্যাৰ হেৰিৰ আগত কি আছিলে? আমি যে এটা এটাকৈ স্বাভাৱিক সংখ্যা এনেকুৱা ধৰিছিলো, মই কিন্তু কৈছিলো কি তোমালোকক তোমালোক কৈছিলো যে এই স্বাভাৱিক সংখ্যা কিয় ধনাত্মক সংখ্যা বুলি কয়, ইয়াৰ বাওঁফালে মনে মনে আমি প্লাস এটা বিবেচনা কৰো। সেইকাৰণে স্বাভাৱিক সংখ্যাখিনিক আমি কি কৈছিলো? ধনাত্মক সংখ্যা। এই স্বাভাৱিক সংখ্যাৰ বিপৰীতে হল ঠিক আছে, স্বাভাৱিক সংখ্যাৰ বিপৰীতে হল বা ধনাত্মক সংখ্যাৰ বিপৰীতে হল কি ঋণাত্মক সংখ্যা। আমি যদি এই স্বাভাৱিক সংখ্যাৰ আগত যদি আমি মাইনাস চিহ্ন এটা দি দিওঁ, তেতিয়াহ'লে সেই সংখ্যাবিলাক কি হ'ব? ঋণাত্মক সংখ্যা হ'ব। ঠিক আছে, ঋণাত্মক সংখ্যা হ'ব -1 -2 -3। এইখিনি নিগেটিভ বা ঋণাত্মক সংখ্যা বুলি কোৱা হয়। ওকে, কিন্তু এটা কথা মন কৰিবা, এই ঋণাত্মক সংখ্যা লিখোতে আমি যেনেকৈ এইটোত কি ডট ডটটো পিছত লিখিছিলো, কিন্তু ঋণাত্মক সংখ্যাত আমি ডট ডটটো আগত দিম। কিয় দিম মই তোমালোকক কৈ দিম। মই কৈছিলো নহয় যে তোমালোকক মই গোটেইখিনি পুংখানুপুংখৰূপে বুজাই দিবলৈ যত্ন কৰিম। খালি তোমালোকে ভিডিঅ'বিলাক নটনাকৈ বা কাটি কাটি নাচাবা। যদি অংক শিকিব খুজিছা তেতিয়াহ'লে মোৰ ক্লাছবিলাক খুব ধুনীয়াকৈ কৰিবা। হয়তো তোমালোকে আগতে নোকোৱা বহুতো কথা ইয়াতে শিকি যাবা। এই কথাখিনিৰ অৰ্থ কি? আমি কিয় ডট ডটটো ঋণাত্মক সংখ্যাৰ আগত কিয় ডট ডটটো আগত দিওঁ? ডট ডট মানে অসীমটো কিয় আগত দিছো? ঋণাত্মক শব্দটোৱে কি বুজায়? ধনাত্মক মানে আমাৰ ধৰা টকাৰ ক্ষেত্ৰত কৈছো। মোৰ পকেটত যদি পইচা থাকে তেতিয়াহ'লে দ্যাট ইজ ধনাত্মক। পইচা আছে, গতিকে সেইটো ধনাত্মক। ঠিক আছে,
আৰু যদি মোৰ পকেটত পইচাই নাই, কোনোবাই যদি তোমাৰ মোৰ ওচৰত টকা ধাৰ পায়, মানে মোৰ পৰা টকা পায়, তেতিয়াহ'লে সেইটো হ'ব ঋণাত্মক। ধৰ 5 টকা ৰহিমে মোৰ ওচৰত পায়, তেতিয়াহ'লে সেইটো মাইনাছ হ'ব। ধৰ মোৰ পকেটত 5 টকীয়া এটা কইন আছে, চ' দেন ইট উইল বি পজিটিভ। অ'কে, পাইছে বুজি? ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিলো যে ঋণাত্মক সংখ্যাবিলাক, যে ঋণাত্মক সংখ্যা সকলোতে মনত ৰাখিবা খুব। এইটো কিন্তু মই বহুতৰে হেৰি কৰিব দেখো, বহুতেই ভুল কৰে। এই ঋণাত্মক সংখ্যা তোমালোকে চোৱা, এইটো এই ঋণাত্মক সংখ্যা বুলি কিন্তু বহুতেই এইটো কিন্তু ভুল কৰে। তোমালোকে ভুল নকৰিবা। এই ভিডিঅ'টো চোৱাৰ পিছত চাবা তোমালোকৰ কেতিয়াও ভুল নহব। চোৱা, এটা ঋণাত্মক সংখ্যা নোট, ঋণাত্মক সংখ্যা নম্বৰ 8, ঋণাত্মক সংখ্যা সদায় শূন্য আৰু ধনাত্মক সংখ্যাতকৈ সৰু, ধনাত্মক সংখ্যাতকৈ সৰু। এই কথাটো কিন্তু সংখ্যাতকৈ সৰু, এই কথাটো তোমালোকে কিন্তু ধুনীয়াকৈ পঢ়ি মনত ৰাখিব লাগিব। ঋণাত্মক সংখ্যা সকলোতে ধনাত্মক সংখ্যাতকৈ কি হ'ব? সৰু হ'ব। ফৰ এক্সাম্পল, তোমালোকে চোৱা, উদাহৰণটো চোৱা, ধৰা তোমালোকৰ হেৰি আছে, এই ধৰা -5 আৰু 0 আছে। 0 মানে কি? 0 মানে মোৰ ওচৰত 1 টকাও নাই, তাৰমানে তোমাৰ ওচৰত 1 টকাও নাই আৰু তোমাৰ পৰা কোনো ধাৰ নাপায়, মানে ইউ আৰ নিউট্ৰেল, মানে এমটি। তোমাৰ পকেটত পইচা নাই, কিন্তু তোমাৰ ওচৰত কোনেও ধাৰ নাপায়। বাট ইন কেছ অফ -5 টো কি, যে তোমাৰ ওচৰততো পইচা নাইয়ে, বৰঞ্চ কোনোবাই তোমাৰ ওচৰত পায়। সেইকাৰণে এইটো হ'ব সৰু, এইটো হ'ব ডাঙৰ। আমি কি জানো, সৰু ডাঙৰ চিন সকলে হেৰি হলে এইটো লেছ দেন বুলি কোৱা হয়, এইটো লেছ দেন আৰু এইপিনে হলে এইটো আমি কি বুলি কওঁ? গ্ৰেটাৰ দেন। এইবিলাক মই পিছত আৰু বহুত ধুনীয়াকৈ বুজাই দিম য'ত লাগে। অকে, এতিয়া আমি এইটো আৰু ধৰা 1 আছে, -10 আছে। অকে, 1 আছে, এইপিনে দিছো 1 আছে, এইপিনে আছে -10। চোৱা, সংখ্যা হিচাপে এইটো হেৰি 1 মানে তোমাৰ হাতত 1 টকা আছে, আৰু 10 মানে তোমাৰ পকেটত পইচাই নাই, বৰঞ্চ কোনোবাই তোমাৰ ওচৰত 10 টকা পায়। গতিকে 1 টো গ্ৰেটাৰ দেন 1। সেইটোৱে কৈছো মই, যে ঋণাত্মক সংখ্যা সদায় শূন্য আৰু ধনাত্মক সংখ্যাতকৈ সৰু। আৰু এটা কথা মন কৰা, তোমালোকে দুটা ঋণাত্মক সংখ্যা থাকিলে, ধৰা -2 আছে, -3, এইটো কিন্তু মই দেখাত মোৰ জীৱনত যিমান ছাত্ৰ ছাত্ৰীক পঢ়াইছো, মোৰ ধৰা আজি 20-25 বছৰৰ এক্সপিৰিয়েঞ্চ, মই যিমান ছাত্ৰ ছাত্ৰীক পঢ়াইছো, এইবিলাকতে মেক্সিমামৰে কি হয়? ভুল হয়। গতিকে এইটো মানে কি, -2 টো ডাঙৰ হ'ব নে -3 টো ডাঙৰ হ'ব? চোৱা, মাইনাছ মানে কি? -2 মানে তোমাৰ ওচৰত কোনোবাই 2 টকা পায়, আৰু -3 মানে তোমাৰ ওচৰত কোনোবাই 3 টকা পায়। তেতিয়া ধাৰটো বেছি আছে কত? ইয়াতে। গতিকে এইটো কি হ'ব? সৰু হ'ব। এইটো সৰু হ'ব, এইটো সৰু হ'ব, এইটো ডাঙৰ হ'ব। গতিকে -2 গ্ৰেটাৰ দেন -3 হ'ব। -2 অলৱেজ গ্ৰেটাৰ দেন, মানে এইবিলাক ডাঙৰ। ধৰা -10, ইয়াতে -1, তেতিয়াহ'লে কি হ'ব? এইটো গ্ৰেটাৰ দেন হ'ব। অকে, আশা কৰো তোমালোকে বুজি পাইছা। ঠিক আছে, চ' এইখিনি হল কি আমাৰ ঋণাত্মক সংখ্যা। তোমালোকে বুজি পাইছা? অকে, তেতিয়াহ'লে এইখিনি কথা যদি আমি বুজি পাইছো, এতিয়া আমাৰ অখণ্ড সংখ্যা কৰিবলৈ বা বুজিবলৈ অসুবিধা নহব। অকে, নাও কাম টু ইন্টিজাৰ্ছ। অখণ্ড সংখ্যাত আহা। অকে, অখণ্ড সংখ্যাটো কি আছিলে? এতিয়া আমি পঢ়িম অখণ্ড সংখ্যা নো কি, সূত্ৰটো কি হব। বহুতেই কিন্তু এই সূত্ৰবিলাক নাজানে, ডাইৰেক্ট বহুতো টিচাৰেও কৰে বা আমাৰ বহুতো ল'ৰা ছোৱালীও হেৰি কৰে যে ডাইৰেক্ট অনুশীলনীত যায়। মই বহুতো ভিডিঅ' চালো হেৰিত, ডাইৰেক্ট অনুশীলনী। কিন্তু অনুশীলনীত যোৱাৰ আগতে তোমাকে এই বস্তুখিনি যদি মেক্সিমাম ল'ৰা ছোৱালীয়ে পঢ়ি নাহে, বুজিছা? সেইকাৰণে আমি এইখিনি বস্তু জানিব লাগিব। ঠিক আছে,
গতিকে আমি অখণ্ড সংখ্যা এতিয়া কাক বোলে চিধা কথা ঋণাত্মক সংখ্যা যিখিনি ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে এনেকৈ ক'ব পাৰা ঋণাত্মক সংখ্যা শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে মই কি কৈছো দুই ধৰণে তুমি ডেফিনেশনটো দিব পাৰা সূত্ৰটো লিখিব পাৰা কি অখণ্ড সংখ্যাৰ কি যে ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যা কি কৰিছিলো আমি শূন্য আৰু স্বাভাৱিক সংখ্যা আৰু যদি তুমি এনেকৈ কোৱা ঋণাত্মক সংখ্যা আৰু শূন্য আৰু ধনাত্মক সংখ্যাক একেলগে কি বুলি কোৱা হয় ইন্টিজাৰ বোলে ঠিক আছে পাইছা বুজি ইন্টিজাৰৰ ইংৰাজী শব্দ ইন্টিজাৰৰ ফাৰ্স্ট লেটাৰ কি আই সেইকাৰণে অখণ্ড সংখ্যাৰ সংহতিক আমি কিহেৰে বুজাও আইৰে অখণ্ড সংখ্যাৰ সংহতিক আমি কিহেৰে বুজাও আইৰে আৰু কোনো ঠাইত তোমালোকে দেখিছা অখণ্ড সংখ্যাক জেড আখৰেৰে বুজা হয় জেড শব্দটো কি জাৰ্মান ভাষাৰ জেহলিন শব্দৰ পৰা আহিছে তোমালোকে চাবা এইটো সংখ্যা প্ৰণালী চেপ্টাৰত মই ধুনীয়াকৈ কওঁ খালি তোমালোকে ইয়াতে জানি থোৱা যে অখণ্ড সংখ্যাক আমি কিহেৰে বুজাও আই বা জেড আখৰে বুজা হয় ঠিক আছে এতিয়া আমি এক্সাম্পল দিছো এক্সাম্পল কি হ'ব মই কি কৈছিলো আগতে মাইনাসৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰ লিখিব লাগে মাইনাস লিখিলে তো প্ৰথমতে ডট ডট খিনি লাগিব কোমা -3 ধৰা -2 -1 ওকে তাৰপিছত 0 তাৰপিছত 1 তাৰপিছত 3 2 তাৰপিছত 3 আৰু ডট 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 দিলা সো এইখিনি সংখ্যা হল কি অখণ্ড সংখ্যা তাৰমানে যিমানখিনি তোমালোকে অখণ্ড নিগেটিভ সংখ্যাবিলাক পালা বা ঋণাত্মক সংখ্যাবিলাক পালা আৰু যিমান পূৰ্ণ সংখ্যা পাইছা এই গোটেইখিনি মিলি আমাৰ কি হ'ব অখণ্ড সংখ্যা হ'ব ক্লিয়াৰ বুজি পাইছা ওকে এতিয়া আমি অখণ্ড সংখ্যাৰ আৰু এটা কথা আমি জানি লওঁ তোমালোকে পাই আহিছে তথাপি যেহেতু এইটো পুনৰ আলোচনা এইটো চেপ্টাৰটো কিন্তু বহুত ডাঙৰ সেইকাৰণে জানিব লগা বহুত আছে কাৰণ ইয়াতে ক্লাস 6 এর পৰা 8 লৈকে গোটেইখিনি এই তিনিটা বছৰৰ পাৰ্টবিলাক অলপ অলপকৈ দি আছে গতিকে সেইখিনি জনাটো আমাৰ মনত ৰখাটো বহুত দৰকাৰী কাৰণ সেইখিনি অহা যিবিলাক চেপ্টাৰ আছে সেই চেপ্টাৰত পাই যাবা চিন্তা কৰিব নালাগে মোৰ ভিডিও হয়তো 4-500 ভিডিও হৈ যাব পাৰে এই তোমাৰ এই মেথছৰ শেষ কৰি মই প্ৰত্যেকটো বস্তু বুজাই দিম প্ৰত্যেকটো অনুসন্ধানৰ অংক বুজাই দিম পাৰিলে তোমালোকৰ কেবা গোটেই অসমৰ যিখিনি পৰীক্ষা হৈছে 9ৰ সেইবিলাকৰ সলিউশন কৰিবলৈ যত্ন কৰো তোমালোকে খালি মোৰ ভিডিওখিনি চাবা তোমালোকৰ কি হ'ব বহুত উপকাৰ দিব আৰু অংকত তোমালোকৰ কনফিউজন নাথাকিব ঠিক আছে তো এই এতে কি কৈছিলো সংখ্যা ৰেখানো কি সংখ্যা ৰেখাটো হল সংখ্যা ৰেখা তোমাৰ ইংৰাজীত কি বুলি কয় নাম্বাৰ লাইনত আছে কি সংখ্যা ৰেখাটো আমি কি সংখ্যা আৰু অখণ্ড সংখ্যা আমি কেনেকৈ সংখ্যা ৰেখা লিখিম এনেকৈ তোমালোকে পেন্সিলে দি এনেকৈ সংখ্যা ৰেখা এটা টানিবা টানি পেন্সিলৰ যেনেকৈ 1 সেন্টিমিটাৰ আঁতৰত আছে ধৰা মই এইটো 0 বুলি ললো মূল বিন্দু বুলি ললো এইটো 1 2 এইবিলাক কিন্তু সমান হলো মই আইডিয়া কৰি দিছো এইটো ৰেখা বুলি কৈছে তেতিয়াহ'লে দুয়োফালে কাৰ চিহ্ন দিবা ৰেখা আমি কাৰ চিহ্নৰে বুজাও যেমিতি মই ধুনীয়াকৈ বুজাই দিম ওকে এটা অলপ বেছি হৈছে মই অলপ কমাই দিছো হৈছে এইটো সে ধৰা এইটো অলপ হেৰফাৰ হ'ব পাৰে গতিকে আমি কি জানো এই মূল বিন্দু 0 এই 0ৰ হাতে থাকে কি রাইট হ্যান্ড সাইডত থাকিব কি পজিটিভ নাম্বার বিলাক 1 2 3 4 5 and 6 আৰু লেফট সাইডত হ'ব কি 1 2 3 4 5 and 6 ওকে এই দুটা হেৰি তোমালোকে পাই যাবা এতিয়া ধৰা তোমাক সংখ্যা ৰেখাত তোমাক কৈছে যে 5 0 -2 3 -4 এই বিন্দু কেইটা সংখ্যা ৰেখাত বহুৱা আমি কেনেকৈ বহাম প্ৰথমতে 5 তোমালোকে চাবা 5 কত আছে সংখ্যা ৰেখা হবনে থাকিব এইটো 5 এনেকৈ লিখি এনেকৈ দিবে এইটো হল কি 5 তলত লিখা আছে
তাৰপিছত 0 0 মানে এইটো হ'ব এনেকৈ দি ইপিনে ৰাউন্ড দি যাবা এনেকৈ ৰাউন্ড দি যাবা এইটো 0 তাৰপিছত -2 যেটো হল -2 ইয়াতে লিখি এনেকৈ দিবা তাৰপিছত হল কি 3 ইয়াতে তুমি 3 দিয়া বুজি পাইছা নে জানাই তোমালোকে মই জাস্ট খালি পুনৰ আলোচনা হে কৰি দিছো ওকে তাৰপিছত 4 4 to ইয়াতে হ'ব সো এইখিনি হল কি গতিকে তোমালোকৰ অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাটো এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা গতিকে এতিয়া আমি যাম পৰিমেয় সংখ্যালৈ ঠিক আছে মুছি দিলো সো এতিয়া আমি কি কৰিম পৰিমেয় সংখ্যাটো কি পৰিমেয় রেশনাল নাম্বার ইংরেজি কোয়া হয় কি রেশনাল নাম্বার বলি ইংরেজি কোয়া হয় তাহলে কি পরিমেয় সংখ্যা তোমার অঙ্কত শিকিবলগীয়া বহুত আছে যিবিলাকে অলপ শিকাৰ মন আছে সিহঁতে কিন্তু ধুনীয়াকৈ এই পাঠটোৰ পৰা বহুত উপকাৰ পাবা আৰু তোমালোকৰ উপকাৰেই হল মোৰ পৰিশ্ৰমৰ সাৰ্থক তোমালোকে যিমান উপকৃত হোৱা মোৰ পৰিশ্ৰমটো ইমানে ভাল লাগিব ওকে ঠিক আছে চোৱা ইয়াৰ ইংৰাজী নাম কি ৰেশনাল নাম্বার ঠিক আছে রেশনাল নাম্বার এটা হল পরিমেয় সংখ্যা আচ্ছা পরিমেয় সংখ্যা তোমালোকে জানা খুব ইম্পর্টেন্ট জীবৰ সংখ্যাক আমি পি বাই কিউ আকাৰে প্ৰকাশ কৰিব পাৰো মানে ভগ্নাংশত প্ৰকাশ কৰিব পাৰো জীবৰ সংখ্যা কি আমি পি বাই কিউ আকাৰ যত পি কিউ কি হ'ব পি আৰু এটা তো জানা তোমালোকে আৰু বুলি লিখে এন বুলি কোৱা হয় পি আৰু কিউ কি অখণ্ড সংখ্যা পি আৰু কিউ অখণ্ড সংখ্যা বুজিছে পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 ভেৰি ভেৰি ইম্পৰ্টেন্ট দিস আচ্ছা চোৱা কিউ কলে পি কিউ তো 0 নহয় তোমালোকে চোৱা আমি যদি ওপৰত 1 লিখিছো হ্যাঁ যিকোনো অখণ্ড সংখ্যা 1 লিখিছো তলত 0 দিছো যদি 0 দিও এই যেটো ইয়াৰ মান হল অনিৰ্ণেয় তাৰ মানে ক্যান নট ডিফাইন মানে কোনেও এইখিনিৰ মান এতিয়ালৈকে আবিষ্কাৰ কৰিব পৰা নাই সেই কাৰণে কিউ নট ইকুৱেল টু 0 দিছে ক্লিয়াৰ হৈছে ক্লিয়াৰ এই যে 0 এই এইটোৰ কোনেও এতিয়ালৈকে ডিসকভাৰ বা আবিষ্কাৰ বা ইনভেনশন কৰিব পৰা নাই গতিকে এইখিনি সেইকাৰণে কিউ নট ইকুৱেল টু 0 তাৰ মানে কি তোমাৰ অখণ্ড সংখ্যাবিলাকো হয় আমি যে সংখ্যাবিলাক কৰি আছিলো নহয় যেনে স্বাভাৱিক সংখ্যা তাৰপিছত পঢ়িছিলো পূৰ্ণ সংখ্যা গোটেইখিনি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত আছে আকৌ পঢ়িলো কি অখণ্ড সংখ্যা গোটেইখিনি পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাত আছে তাৰপিছত কি পঢ়ি আছো পৰিমেয় সংখ্যা গোটেইখিনি অখণ্ড সংখ্যা কিন্তু পৰিমেয় সংখ্যাৰ ভিতৰত আছে মানে সৰু সৰু কোঠালিৰ পৰা এটা সৰু সৰু এই ঘৰ দুই ঘৰ এনেকৈ কৈ আমাৰ কি সমাজ এখন দেশ এখন যেনেকৈ হয় এনেকৈ ক্লিয়াৰ হৈছে যেতিয়াহলে পৰিমেয় সংখ্যা কাক বুলি কোৱা হয় জীৱৰ সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো যত পি আৰু কিউ অখণ্ড সংখ্যা কিন্তু আৰু কিউ নট ইকুৱেল টু 0 আৰু কিউৰ মান 0 নহয় তেনে ধৰণৰ সংখ্যাক আমি কি সংখ্যা বুলি কওঁ তেনে ধৰণৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ পৰিমেয় সংখ্যাক আমি সাধাৰণতে কিউ আকাৰেৰে বুজাও কিউৰ পৰিমেয় একচুয়ালি ইয়াতে আর দি বুজাব লাগিছিল কিন্তু আর দি আকৌ ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা বুজায় সেইকাৰণে এইটো কোৱেশ্চন নাম্বাৰ বুলিও এটা কথা আছে সেইকাৰণে ইয়াক আমি কিউ আকাৰে বুজাই এই চিহ্নবিলাক মনত ৰাখিবা ঠিক আছে এতিয়া পৰিমেয় সংখ্যাৰ উদাহৰণটো আমি দিও ঠিক আছে পৰিমেয় সংখ্যাৰ উদাহৰণ হ'ব পৰিমেয় সংখ্যাটো আমি এনেকৈ লিখিম যে যিবোৰ সংখ্যাক পি বাই কিউ আকাৰত ডট ডট দিয়া -2 দিলু -1 দিলু মাইনাসৰ এটা ভগ্নাংশ দিলু বুঝছে তাৰপিছত 0 দিলু 1 দিলু 2 দিলু 4/5 দিলু এইখিনি সংখ্যা হল কি চোৱা -2 কোনো এটা সংখ্যা অকলে থাকা মানে কি থকা মানে তাৰ তলত মনে মনে মন থাকে গতিকে এইটো পি বাই কিউ আকাৰত হৈ গল ওকে সেইকাৰণে ইয়াকো কি বুলি কয় জীৱৰ সংখ্যাক আমি পি বাই কিউ আকাৰত বা পি বাই কিউ আৰ হিত প্ৰকাশ কৰিব পাৰো যত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ
সেইবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে এতিয়া আমি পৰিমেয় সংখ্যাটো হৈ গল এতিয়া পঢ়িম আমি অপৰিমেয় সংখ্যা মই আগতে কৈছিলো যে পৰিমেয় অপরিমেয় ধনাত্মক ঋণাত্মক গতিকে অপরিমেয় সংখ্যানো কি অপরিমেয় সংখ্যাটো হ'ব কি তোমালোকৰ পৰিমেয়ৰ উলোটাটোই হ'ব অপরিমেয় ঠিক আছে পৰিমেয়ৰ উলোটাটোই হ'ব অপরিমেয় সংখ্যা পৰিমেয় কি কৈছিল জীৱৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো যত p q অখণ্ড সংখ্যা কিন্তু q নট ইকুয়াল টু 0 তেনে আকৃতি বা তেনে আৰ্হিৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কৈছিলো এতিয়া আমি পঢ়িম কি অপৰিমেয় সংখ্যা দেখা অপৰিমেয় মই এটো হেৰি কৰিলো অ টো লগাই দিলো ওকে অপৰিমেয় সংখ্যা বা ইৰৰেশনাল নাম্বার ঠিক আছে আমাৰ উল্টাটো জীৱৰ সংখ্যাক আমি p বাই q আকাৰত অ মানে লগাই দিছে কৃতজ্ঞ অকৃতজ্ঞ যেনেকৈ আমি বিপৰীত শব্দ বা অপজিট শব্দ শুনো ঠিক সেনেকৈ অপৰিমেয় অপৰিমেয় জীৱৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰো এইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ এই অপৰিমেয় সংখ্যা তোমালোকৰ পৰীক্ষাত কিন্তু এটা হেৰি আহে যে আজিকালি এমসিকিউ কোশ্চেন আছে যে চাৰিটাকৈ বিকল্পী ধৰ্মী আনসার দিয়া থাকিব কোনটো শুদ্ধ হেতু লিখিব লাগিব দ্যাট ইজ কল এমসিকিউ এই তারপরে কিন্তু তলৰ কোনটো অপৰিমেয় সংখ্যা এনেকুৱা এটা কিন্তু পৰীক্ষা দিয়েই মই যিমান কোশ্চেন দেখিছো যিমান হেৰি দেখি পৰীক্ষা লৈছো প্ৰায় গোটেইখিনিতে এইবিলাক মানে মই দেখাই পাইছো গতিকে বি কেয়ারফুল এন্ড গিভ অ্যাটেনশন তোমাৰ গোটেইখিনি যেনেকুৱা ৰুট 2 ৰুট থকা সংখ্যা ৰুট 3 ৰুট 5 তার পিছত পাই এটো জানানে পাইটো কেনেকৈ লিখে এনেকৈ দিবে হ্যাঁ দুটা এনেকৈ বেকা আজ দি উপরে দেনে সিধা এটা মারি দিলে এটো কি হবো ইয়া কি বুলি কোৱা হয় পাই কোনোবাই নাম যদি শুনা নাই এটো সোয়া পাই ইংরেজিত কি বুলি কোৱা হয় পাই পি আই পাই ঠিক আছে গতিকে এটো পাই অপরিমেয় সংখ্যা কিন্তু দে পাই অপরিমেয় এটো কিন্তু বহুত ইম্পর্টেন্ট ক্লাস 10 মেট্রিক পরীক্ষাটো দিয়ে তার পিছত হল অপৌনিপনিক সংখ্যা অপৌনিপনিক সংখ্যা কেনেকুৱা ধৰা 1 দিলু পয়েন্ট 1 0 1 দিছো আৰু দুটা 0 1 দিলু তিনটা 0 1 দিলু এই ধৰণৰ সংখ্যাও কি এই ধৰণৰ সংখ্যাও কিন্তু অপরিমেয় সংখ্যা তেতিয়াহ'লে আমি বুজি পালো অপরিমেয় সংখ্যা কি √2 √3 √5 এনেকুৱা ৰুট থকা সংখ্যাবিলাক কি হ'ব অপরিমেয় সংখ্যা হ'ব কিন্তু তোমালোকে এটা কথা মন কৰিছানে মই কিন্তু √1 টো লিখা নাই √4 টো কিয় লিখা নাই পূৰ্ণবৰ্গ সংখ্যা আমি পাইছিলো না পূৰ্ণবৰ্গ সংখ্যা কি 1 অনৰ √1 ৰ মান 1 তোমালোকে জানা √4 ৰ মান 2 তোমালোকে জানা √9 ৰ মান 3 √16 ৰ মান কিমান 4 জানানে এনেকৈ মোটামুটি তুমি 15-20টা মান মনত ৰাখিবা এটো 25 হ'ব তাৰ পিছত কি আছে ৰুট এইবিলাক কিন্তু পৰিবাৰ এই গটিখিনি কিন্তু পৰিমেয় সংখ্যা মনত ৰাখিবা পৰীক্ষা কিন্তু এটো দিয়ে তলৰ কোনটো পৰিমেয় সংখ্যা গটিখিনি ৰুট থকা সংখ্যা দিব তাৰ মাজত ধৰা দিলে যে তলৰ কোনটো পৰিমেয় সংখ্যা এনেকৈ দিলে √13 √2 √16 √20 সো ইয়াতে এইটো কিন্তু পৰিমেয় হ'ব ওকে কাৰণ কি √16 ৰ মান কিমান হ'ব 4 হ'ব ক্লিয়াৰ হেগেনে এটো হেৰি এনেকৈ তোমালোকে √15-20টা মান মনত ৰাখিলে হ'ল এখিনি লাগে আৰম্ভ কৰিব লাগে গতিকে আমি কি বুজি পালো আৰু এটা কথা মই পাহৰি গৈছিলো অপৰিমেয় সংখ্যাক আমি কিউ ড্যাশেৰে বুজাও ওকে অপরিমেয় সংখ্যাক আমি কিউ ড্যাশেৰে বুজাও এতিয়া কথা হল আমি কি পঢ়িলো পৰিমেয় অপৰিমেয় পঢ়িলো এতিয়া লাস্ট সংখ্যাৰ প্ৰণালীৰ লাস্ট সূত্ৰটো হল বাস্তৱ সংখ্যা বহুত ইন্টারেস্টিং এটা সংখ্যা আৰু ক্লাস 10 যে প্ৰথম পুনৰাবচনৰ পিছৰ সংখ্যাটোই বাবা বাস্তৱ সংখ্যা বাস্তৱ ইন ইংলিশ ইট ইজ কল্ড রিয়েল নাম্বার বাস্তৱ সংখ্যা ওকে বাস্তৱ সংখ্যা এটো ইংরেজিত কি বুলি কোৱা হয়
ৰিয়েল নাম্বাৰ মই তাতে কৈছিলো ৰিয়েল নাম্বাৰ ইয়াক কিন্তু আর আখরেৰে বুজা হয় রিয়েল নাম্বার ইয়াক কিহেৰে বুজা হয় আর আখরেৰে বুজা হয় মনত ৰাখিবা থাকিব মনত আচ্ছা এইটো হল রিয়েল নাম্বার ইয়াক কিন্তু আর আখরেৰে বুজা হয় ঠিক আছে আচ্ছা তোমালোকক মই এটা উদাহৰণ দিওঁ চাহ খাইছা জানা চাহত আমাৰ কি কি থাকে এক নম্বৰ পানী চেনি কিছুমানে আদা দিয়ে কিছুমানে আকৌ অলপ নিমখ দিয়ে তাৰপিছত চাহপাত দিয়ে এই গোটেইখিনি আমাৰ গ্যাস সিলিন্ডাৰত চুলাত দিলে চুলাত হি হয় ইয়াৰ নামটো চেঞ্জ হৈ কি হয় চাহ তো বাস্তৱ সংখ্যা লাইক চাহ তিন নিচিনা তাৰ বাস্তৱ সংখ্যা আমি যিমানখিনি সংখ্যা পঢ়িলো গোটেইখিনি বাস্তৱ সংখ্যা গতিকে যিমান পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা গোটেইখিনি মিলি হল ই এটা তাৰমানে টি বা মিক্সাৰ এনেকুৱা মিক্সাৰ হৈ থাকে এটা হল বাস্তৱ সংখ্যা সূত্ৰটো কি হ'ব সূত্ৰটো হ'ব কি পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বলে কি কৈছো পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বলে বাস্তৱ সংখ্যাক আর আখরেৰে বুজোৱা হয় বাস্তৱ সংখ্যাৰ ইজি এক্সাম্পল খিনি কি হ'ব যিমানখিনি সংখ্যা পঢ়িলো ডট 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 ধৰা ভগ্নাংশ এটা মাইনাস ললো -1 ললো -√2 লৈছো 0 লৈছো 1 লৈছো ভগ্নাংশ 2/3 লৈছো তাৰপিছত √3 লৈছো তাৰপিছত পাই লৈছো ডট 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 এই গোটেইখিনি সংখ্যা মিলি কি হয় মানে যিমানখিনি সংখ্যা আমি কৈছো গোটেইখিনি সংখ্যাক একেলগে আমি কি সংখ্যা বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ গতিকে মই যিখিনি শিকাইছো সেইখিনি তোমালোকে নিশ্চয় বুজি পাইছা মই এবাৰ এই পুনৰ আলোচনাৰ সেই যিখিনি প্ৰয়োজনীয় যিবিলাক সূত্ৰখিনি মই তোমালোকক আৰু এবাৰ গাই দিব খুজিছো নাম্বাৰ 1 পঢ়িছিলো কি ডিজিট মানে অংক গণিতত অংক কেইটা আছিলে অংক হল কি সংখ্যা লিখিবলৈ যিবোৰ চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবিলাককে অংক কোৱা হৈছিল অংক 10টা 0 পৰা 9 লৈকে ওকে তাৰপিছত পঢ়িছিলো কি স্বাভাৱিক সংখ্যা কি গণনা কৰিবৰ কাৰণে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবোৰ সংখ্যাক আমি স্বাভাৱিক সংখ্যা বলো যেনে 1 2 3 4 ইত্যাদি তাৰপিছত পঢ়িছিলো কি পূৰ্ণ সংখ্যা শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বলে পূৰ্ণ সংখ্যাক ডব্লিউ আখৰে বুজোৱা হয় স্বাভাৱিক সংখ্যাক এন আখৰে বুজোৱা হয় পূৰ্ণ সংখ্যাৰ উদাহৰণ হল 0 1 2 3 4 ডট ডট তাৰপিছত আমি কৰিছিলো কি অখণ্ড সংখ্যা হল কি ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় ওকে তাৰপিছত অখণ্ড সংখ্যাক আমি আই বা জেড আখৰে বুজাইছিলো তাৰপিছত কৰিছিলো কি পৰিমেয় সংখ্যা হল কি যে যিবোৰ সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰো কিন্তু পি বাই কিউ আকাৰত প্ৰয়োগ কৰিব পাৰি যত পি আৰু কিউ অখণ্ড সংখ্যা কিন্তু কিউ নট ইকুয়াল টু 0 সেইবোৰ আৰ্হিৰ সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বলো পৰিমেয় সংখ্যাৰ সংহতিক আমি কিহেৰে বুজাইছিলো কিউ আখৰেৰে তাৰপিছত পঢ়িছিলো কি অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ অপৰিমেয় সংখ্যাৰ সংহতিক আমি কিউ ড্যাশেৰে বুজাইছিলো লাষ্টত আমি পঢ়িলো কি বাস্তৱ সংখ্যা হল ইংৰাজীত কোৱা হৈছিল ৰিয়েল নাম্বাৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় বাস্তৱ সংখ্যাৰ সংহতিক আমি আৰেৰে বুজাইছিলো আৰু বাস্তৱ সংখ্যাৰ উদাহৰণ আমি কি দিছিলো এই তোমাৰ যিখিনি সংখ্যা আমি পঢ়ি আহিছিলো সেই গোটেইখিনি সংখ্যা পঢ়িছিলো গতিকে এইখিনি আজি পাঠৰ বিষয়বস্তু থ্যাংক ইউ ফৰ ওয়াচ তোমালোকৰ যদি ভাল লাগে শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা ধন্যবাদ